অতুর পরতে প্রবল বেগেরে জয় গজকেতু বিরারি, জয় জয় গজকেতু বিরারি, জয় জয় গজকেতু বিরারি, জয় জয় জয়। তবে খিলা আমার মাঝে গজকেতু বীরা, আরে হস্তিরয়া চিঠি ধরে দেখি ভয়ঙ্কর, হস্তিরয়া চিঠি ধরে দেখি ভয়ঙ্কর, কতু ক্ষণে পাইলা গয় সভার ভিতর, রাম হরি রাম হরি ভোলা হর বজন, রাম হরি রাম হরি ভোলা হর বজন, রিনা ঢেই তাগি তাও কৃষি তাগি জিতে রিনা ঢেই। আমার এই বিখল সাম্রাজ্য অচিচেন কোনো শান্তি নাই। এই অশান্তিৰ মূল কি তাক মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই। সি গজকেতুৰ নাম শুনিলেই জগত হয় কম্পমান। যাৰ পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতুৰ প্ৰবল পৰাক্ৰমত আকাশ মাৰ্গত সূৰ্যৰ ৰথ ৰৈ যায়। যাৰ সেনাপতি কনক পংকজৰ প্ৰবল পৰাক্ৰমত কোনেও গজকেতু ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে। সেই গজকেতুৰ আজি সকলো থাকিও একোৱেই নাই 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 নাই। এনেকৈ নহ'ব, ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। যাওঁ এই বিষয়ে পুত্ৰদ্বয় আৰু সেনাপতিৰ লগত আলোচনা কৰোঁগৈ। হরি জয় জনগণি ডাকি ধীনা ধেই
সেনাপতি কনক পঙ্কজ, মহারাজ, পুত্র সিংহকেতু আৰু ইন্দ্ৰকেতু, পিতৃদেৱ তোমালোকে মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কিবা নিৰ্ধাৰণ কৰিব পাৰিলানে? নাই নাই মহাৰাজ, অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা এই অলৌকিক কাৰ্যবোৰৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো মহাৰাজ। জয়গৰি দেৱতা মৈত্ৰী মানৱী পাতালৰি নাক গলেও একো কৰিব নোৱাৰে আমাৰ ৰাজ্যত ঘটনে। ৰাজ্যৰে সৈন্যসকলক লগত লৈ চৌদি ঘূৰিও একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱে। আৰু তুমি ইন্দ্ৰকেতু, এই ক্ষেত্ৰত পিতৃদেৱ ময়ো আপোনাক সহায় কৰিব নোৱাৰিলোঁ। যেতিয়াই যলৈকে অশান্তিৰ কাৰণ বিচাৰি যাওঁ তেতিয়াই নতুন নতুন অভিজ্ঞতাৰ অশান্তিহে সৃষ্টি হয়। ক'ৰবাত যেন হঠাৎ জুই লাগিছে, অনাবৃষ্টিয়ে দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে আৰু হাজাৰ হাজাৰ প্ৰজাৰ প্ৰবল মহামাৰীয়ে মৃত্যু ঘটাইছে। আৰু 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 ক'ত কি ঘটিব ধৰিছে পিতৃদেৱ? নোৱাৰে, কোনেও নোৱাৰে, সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰইও নোৱাৰে, তেন্তে পাৰিব কোনে? মই নিজেই ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৱশ্যক হ'লে স্বৰ্গ, মৃত্য, পাতাল বিচ্ছিন্ন কৰি হ'লেও মই মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ধাৰণ কৰিম। তাতকৈ আপুনি এটা কাম নকৰে কিয় মহাৰাজ? কি কাম সেনাপতি? আপোনাৰ পিতা দেৱাদিদেৱ মহাদেৱক তুষ্ট কৰি ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰৰ কাৰণ জানি লোৱাটো ভাল হ'ব মহাৰাজ। ময়ো তাকে গো পিতৃদেৱী, যদি ত্ৰিভুৱন বিজয় কৰিব লগা হয়, এই জ্যেষ্ঠ পুত্ৰ সিংহকেতুৱে কৰিব পিতৃদেৱ। এতিয়া কি এই ইন্দ্ৰকেতু বহি থাকিব? তোৰ ওপৰত প্ৰবল বেগেৰে বেশ, উত্তম পরামর্শ। মই আজি দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰি এবাৰ জানি ল'ম কোনে গজকেতুৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে হেতালি খেলিছে। শুনা তোমালোকে, মোৰ অনুপস্থিতিত এই কথা কাকো অনুভৱ কৰিবলৈ নিদিবা। গ্ৰামের ভয়ত আকুল হৈ ৰাজ্যৰ গুচি গৈছে। মহারাজ, সেনাপতি
সেনাপতি আৰু সেই যুৱৰাজসকল থাকোঁতে জীয়াই যদি ৰজাই দেশৰ কাৰণে চিন্তা কৰিব লগা হয় তেন্তে সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজন কি? আপুনি নিশ্চিন্ত মনেৰে আপোনাৰ যাত্ৰা আৰম্ভ কৰক। যাত্ৰাৰ প্ৰস্তুতিৰ বাবে